য'ত যি পাইছে তাতে সুখী হ'বলৈ চেষ্টা কৰক নিজৰ কৰ্ম কৰি যাওক আৰু নিজৰ অন্তৰৰ পৰা সুখী হ'বলৈ চেষ্টা কৰক চাব সুখেই সুখ গুড মৰ্ণিং হেপী ছানডে এই ৰাতিপুৱা গৰম পানী গিলাচ নাখালে ভাল নালাগে আৰু মই মানে পানী খাবলৈ যে দিনটোত পাহৰোঁৱে এই ভাত খাওঁতে অকণমান খাওঁ মানে পানী ইমানেই জৰুৰী হেল্থৰ কাৰণে কিন্তু পানীটো ইম্পৰ্টেণ্টেই নিদিওঁ মানে সেই প্ৰেগনেণ্টৰ টাইমতহে ডক্টৰে যি ক'লে আৰু 3 লিটাৰকৈ পানী খাব লাগে সেইখিনিও একদম কেকাইহে খাইছোঁ আৰু গম পাইছেনে পানী বহুত খাব লাগে দেই আজি ছানডে হয় এতিয়া আৰিয়াক নখ কাটি দিম ন মা অঁ মুখখন কিয় এনেকুৱা কৰি থাকে আজিকালি হা কিয় মুখখন এনেকুৱা কৰি থাক কিয় কৰি থাকে এনেকুৱা দুষ্ট A for কি Apple, dead bella. B for Ball. C for Elephant. C for Dog. C for cat People dead. cat Cat. D for Umbrella. Wait. আৰিয়া যে মই বেয়া পাইছোঁ দেই D for dog নহয় জানো E Dog. for Elephant. F for Horse. G for Elephant. G for Goat. H for Hen. ব্ৰেকফাষ্ট কৰিলোঁ চাহকাপ ৰুমলৈকে লৈ আহিছোঁ এগাল এতিয়া কৰিলোঁ এটা কথা কি জানে যেতিয়া আপোনাৰ মাইণ্ডটো পিচফুলি থাকিব তেতিয়াহে আপুনি নিজৰ হেল্থটোৰ কথা ভাবিব পাৰে ন যেতিয়া আপোনাৰ মাইণ্ডটো মানে অগৰং বগৰং ঢেৰ চিন্তা আহি থাকে ন তেতিয়া নিজৰ হেল্থটো লাগিলে কিবা বেমাৰ হৈ থাকিলেও চাবচোন একো কৰিব মন নাযায় হওক জিৰ' হৈ থাকক সেনেকুৱা লাগে ন আৰু মোৰ লাইফটোত এনেকুৱা মই যেতিয়াই মানে নিজৰ কথা ভাবিম বুলি লওঁ তেতিয়াই মানে এনেকুৱা কিছুমান পৰিস্থিতি হৈ যায় নিজৰ কথাটো ক'ৰবাতেই থাকি যায় মই মানে মোৰ লাইফত মই নিজৰ কথা ভাবিবই নোৱাৰোঁ মানে ভাবিবলৈই নিদিয়ে ভগৱানে মানে ভগৱানক যেনেকৈ পূজা কৰোঁতে ভগৱানৰ নামটো লৈ থাকিব লাগে তেনেকৈ অকল বেলেগৰ নাম লৈ থওঁতেই যায় আৰু নিজৰ কথা একদম ভাবিবলৈ নহয় মানুহে ভাবিব একো কাম কৰিব নালাগে একো কাম কৰিব নলগাটোৱেই মানুহৰ জীৱনত সুখ বুলি ভাবিছে নেকি মানুহে কাম কৰিয়ে খাই থাকক কোনো প্ৰব্লেম নাই কিন্তু মানে এশবোৰ চিন্তা থাকিলে চাবচোন ভাল নালাগে শান্তি নালাগে প্ৰত্যেক মানুহৰ সুখবোৰ নিজৰ লগত জড়িত জানেনে এতিয়া মই যি পাই সুখী হৈছোঁ সেইটো পাই কিজানি আপুনি সুখী নহ'বও পাৰে মই এযোৰ কাপোৰতে সুখী থাকিব পাৰোঁ আপুনি 10যোৰ হ'লেও সুখী নহ'ব পাৰে সুখবোৰ নিজৰ লগত বিচাৰ কৰে গম পাইছেনে এতিয়া এটা কথা কওঁ মই যিমানৰ মানুহ হয় তাতকৈ যদি মই কোটিপতি মানে লাখটকীয়া দামী এটা বস্তু এটা কথা ভাবি থাকোঁ তাহলে মই সুখী হ'ম জানো মই ঘটো এটকা ভাবোঁ 1000 টকাৰ কথা তেনেকৈ জানো হ'ব মই যিমান টকা ইনকাম কৰোঁ তাৰ ওপৰতহে ডিপেণ্ড কৰিব হয় নহয় হয় মানুহে সপোনবোৰ ডাঙৰ দেখিব লাগে কিন্তু তথাপিও আপোনাৰ ইনকামটো চাইহে মই যদি এতিয়া যিটো পৰ্যায়ত আছোঁ মই যদি আম্বানী ঘৈণীয়েকৰ নিচিনা থাকিব বিচাৰোঁ তেনেহ'লে মই যিমান পালেও মই সুখী নহ'ম বুজি পাইছে কিছুমান মানুহ অত কিমান আছে নহয় তথাপিও সুখী নহয় সুখটো কোনেও আপোনাক দিব নোৱাৰে সুখটো নিজৰ ফালৰ পৰা আহে সুখবোৰ অকণমান বস্তুটো সুখ পোৱা যায় কিন্তু সেই সুখবোৰ সকলোৱে ল'বলৈ নাজানে নিজে ল'ব নজনাৰ ফলত সুখ নাপায় বুলি নকয় কিছুমান মানুহে অকল আনৰ সুখবোৰৰ ওপৰত চকু মাৰি থাকে মানে কি আনে কি কাৰণে সুখী হৈছে আৰু মানে কি জানেনে আনে সুখ হোৱা দেখিলে কিছুমান মানুহ আছে জ্বলি মৰে মানে আমি কষ্ট কৰি মৰিছোঁ আৰু তাহাঁতি এনেকৈ কেনেকৈ সুখী থাকিব পাৰিছে ৱাহ প্ৰত্যেক মানুহৰে জীৱনটো বেলেগ বেলেগ মই সুখী নহয় বুলি আপোনাক মই সুখী নহবি বুলি ক'ম নেকি আৰু কিছুমান মানুহে নিজৰ কষ্টখিনি কষ্ট বুলি ভাবে আনৰ কষ্টখিনি কষ্ট বুলি নাভাবে
আৰু কিছুমান মাইকী মানুহ এনেকুৱা আছে অকল মতা মানুহটোৰ পৰা পইচাহে বিচাৰি থাকে। মতা মানুহজনে কি কষ্ট কৰিছে কি নাই কৰা সেইটো মতলব নাই। পইচা দিব পাৰিলে ভাল আৰু পইচা দিব নোৱাৰিলেই তুমুল কাজিয়া, হয়নে? আৰু কিছুমান মাইকী মানুহ এনেকুৱা আছে মানে কি মানুহজন সন্মুখত বহি থকাটোৱে বিচাৰে। এফালে টকাও লাগে, মানুহজনো সন্মুখত লাগে। আৰু কিছুমানে যে এনেকৈ কয় এই মানুহজন অলপ কাম কৰিলে এই কলা মলা হৈ গ'ল। কষ্ট কৰিবই, মতা মানুহ হয় ভাই, মাইকী নহয় নহয়। ঘৰৰ ভিতৰততো সোমাই থাকিলে নহ'ব, কামটো কৰিবই লাগিব। টকাও লাগে, কষ্টও কৰিব নোৱাৰে, এনেকৈ জানো হ'ব? আনৰ সুখবোৰৰ ওপৰত চকু দি থাকে। সকলোৰে মানুহৰ জীৱনবোৰ বেলেগ বেলেগ জানেনে? কিছুমান মানুহে কয় চৰকাৰী কাম কৰা মানুহবোৰৰ বহুত কষ্ট, ব্যৱসায় কৰা মানুহবোৰৰ সুখ, নিজে কৰিলেও কৰিব পাৰে, নকৰিলেও। এটা কথা কি জানে, চৰকাৰী মানুহে হয় চব মানুহৰে কষ্ট জানেনে? চব মানুহে, ব্যৱসায়ী হওক চৰকাৰী হওক চবৰে কষ্ট আছে। চৰকাৰী মানুহৰ এটা কি জানেনে? সোমবাৰ পৰা শনিবাৰলৈ যাব লাগে, আকৌ এইবোৰ মাজে মাজেতো বন্ধ পায়। কিন্তু ব্যৱসায়ীবোৰৰ তেনেকুৱা নাই, কোনো সময় অসময় নাই, যেতিয়াই তেতিয়াই কামত লাগি থাকিব লাগে। খাবলৈ সময় নাপায় জানেনে? ব্যৱসায়ী মানুহৰ লগত বিয়া হৈছোঁ কাৰণে মই গম পাইছোঁ। মানুহজন ফ্ৰী থাকিলে ফ্ৰীয়ে থাকে, আৰু ফ্ৰী নাথাকিলে যেতিয়া কামত ব্যস্ত হয় নহয়, ভাতকেইটা খাবলৈও টাইম নাই মানে। কেতিয়াবা বেয়া লাগে, তাৰপিছত ভাবোঁ নহয় সেইটো তেওঁৰ কামেই হয়, কৰিবই লাগিব। মই যদি মানুহটোক কওঁ বৰ কষ্ট কৰিছা, তেনেকৈ ক'লে জানো মানুহজনে দুখ নকৰিবনে? কৰিবই লাগিব। তেওঁৰ এতিয়া দেউতাক এজন, তেওঁ কাম নকৰিলে কোনে কৰিব? ঘৰখন কোনে চলাব? চৰকাৰী কাম কৰা মানুহকো বাদ দিছোঁ, ব্যৱসায় কৰাবোৰকো বাদ দিছোঁ, দিনটো হাজিৰা কৰা মানুহবোৰ চাবচোন। চৰকাৰী কৰা মানুহে হওক, আপোনাৰ ব্যৱসায়ী কৰা মানুহে হওক, কেনেবা প্ৰকাৰে হ'লেওতো চলিয়ে থাকে। এই হাজিৰা কৰা মানুহবোৰে কেনেকৈ চলে বাৰু? হাজিৰা এটা পালেতো পোহপাল দিলে ঘৰখন, হাজিৰা নাপালে তাহাঁতৰতো ঘৰখন তেনেকেই চলি যায়। তেওঁলোকতো সুখী, আমি কিয় সুখী নহওঁ? আমাৰ মনবোৰ মানে বহুত বেছি ডাঙৰ হৈ যায়। আমি জোখতকৈ যেতিয়া বেছিকৈ মুখখন মেলি দিওঁ নহয়, তেতিয়া মানুহৰ কুঁৱাৰী ফাটে বুলি কয়, আৰু তেতিয়াই মানুহৰ জীৱনত দুখ হয় বুলি কয়, গম পাইছেনে? যি পাইছোঁ, যেনেকৈ পাইছোঁ তাত সুখী হ'বলৈ শিকিব লাগে। আৰু ঘৰৰ মেইন মানুহগৰাকী বোলে লক্ষী হয়, আৰু আমি লক্ষীগৰাকীয়ে যদি হৈ পিনে নিজৰ মানুহজনক উৎসাহ দিব নোৱাৰোঁ, তেনেহ'লে কোনে উৎসাহ দিব কওক না? মইতো এটাই বিচাৰোঁ, মোৰ মানুহজনে কষ্ট কৰক। এতিয়া কষ্ট নকৰিলে কেতিয়া কষ্ট কৰিব? সেই দেউতাকে আলাসত ৰাখিছিলে বুলি এতিয়া আলাসত থাকিলেতো নহ'ব। এতিয়া তেওঁৰ দায়িত্ব তেওঁৰ ছোৱালীজনীক পিছত যাতে তেওঁৰ লাইফটো মানে ভালকৈ ছিকিউৰ কৰিব পাৰি, হয়নে? ছোৱালী জন্ম দিব পাৰিছে যেতিয়া দায়িত্ব ল'বই লাগিব। আৰু মতা মানুহ হ'লে মতা মানুহ নিচিনাকৈ থাকিব লাগে, মাইকী টাইপৰ থাকিলে মই ভাল নাপাওঁ। অকণমান যে কিবা এটা কৰিলে ক'লা পৰি গ'লোঁ, আমুক পৰি গ'লোঁ, এই মাইকী মানুহবোৰেই নকৰেও। ৰ'দত ধান কাটেগৈ, আমুক কৰেগৈ তামুক কৰেগৈ, ক'লা পৰিলোঁ আমুক পৰিলোঁ বুলি। কাম কৰিবই লাগিব পেটটোৰ কাৰণে। অকল নিজৰ পেটটোৰ কাৰণে নকৰে ন, গোটেই ঘৰখনৰ মানুহৰ পেটটোৰ কাৰণে কৰে। এতিয়া হয় মই এনেকৈ থাকিব লগা হৈছে, থাকিবলৈ পাইছোঁ। মোৰো এটা টাইমত একদম গোটেই স্কিন জ্বলি গৈছিলে জানেনে? মোৰ মানুহজনে মোক কয় তোমাৰ স্কিন জ্বলি শেষ। স্কুটি চলাই চলাই বজাৰ কৰি ফুৰোঁ হোষ্টেলৰ কাৰণে, গোটেই স্কিন বাৰ্ণ হৈ গৈছিলে। তাৰ কাৰণে মানুহজনে মোক কয়, কাৰণে মই কি কৰিছোঁ, গ্ল'ভ কিনি লৈছোঁ জানেনে? কৰিবই লাগিব। সেই কষ্টখিনি কৰাৰ কাৰণে কিজানি আজি মোক ভগৱানে এইকণ সুখ দিছে জানেনে? ভগৱানে চাগে ভাবিছে তই যথেষ্ট কষ্ট কৰিলি, সেইকাৰণে তোক এতিয়া অলপ সুখ দিছোঁ। তোক এনেকুৱা এজন মানুহ দিছোঁ তোক আৰামত ৰাখক।
চব কপালৰ লিখন জানেনে। আমি যি কৰ্ম কৰিম তাৰহে ফল আমি পাম, বেলেগৰ কৰ্মৰ ফল আমি কিন্তু কেতিয়াও নাপাওঁ। আমি কেতিয়াও নিজকে দুখ নিদিওঁ নিজৰ কৰ্মৰ কাৰণে যে আমি এইখিনি ফল পাইছোঁ বুলি। আমি সদায় আনক ব্লেম দিওঁ। আনৰ কাৰণে আমি জানো ভুগোঁ? কেতিয়াও নুভুগোঁ। আমি যি ভুল কাম কৰোঁ তাৰ কাৰণে আমি ভুগিব লগা হয়, আৰু সেইটো সদায় একচেপ্ট কৰিব পাৰিব লাগিব। হয়, মই ভুল কৰিছোঁ, তাৰ ফল পাইছোঁ। কেতিয়াবা আমাৰ অজানিতে হৈ যায় বাৰু। সেইকাৰণে মানুহে পৰাপক্ষত কেতিয়াও ভুল কৰিব নালাগে। হৈ যায় বাৰু, আমাৰো লোভ মোহ আছে, আমি ভগৱান নহয়। তথাপিও হিংসাটো মানে এনেকুৱা বস্তু নহয়, আপুনি লোকক যিমান হিংসা কৰিব আপোনাৰ সিমান পতন হ'ব। আৰু আজিকালি ছ'চিয়েল মিডিয়াটো হৈ মানে এনেকুৱা হৈছে, মানুহবোৰ মানে অকণমানত সুখী নহয় মানে। আনৰ লগত কম্পেয়াৰ কৰোঁতে নিজৰ ঘৰৰ সুখবোৰ শেষ হৈ যায় মানে। কিছুমান মানুহে খেতিত কাম কৰি এই ভিডিঅ' বনাই টকা পাইছে, কৰিছে, সেইবোৰ দেখিও তেওঁলোকে কৰিব পাৰিছে, কৰিছে, উন্নতি হৈছে। কৰিব নোৱাৰিলে আপোনাৰ কেনেকৈ উন্নতি হ'ব বাৰু কওক ন। লোকে কৰাবোৰ দেখিব নোৱাৰে যে। মই যে এইবোৰ বৰ বেয়া পাওঁ জানেনে। নিজৰ লাইফটোত যি পাইছে তাতে সুখী হ'ব লাগে, আৰু নহ'লে কি হ'ব জানে, নিজৰ ওচৰত থকাখিনিও লাহে লাহে নাইকিয়া হৈ যাব। ভগৱানে সেইবোৰ চব কাঢ়ি লৈ যাব সুখী নহ'লে, বুজি পাইছে। তাকে কেতিয়াবা ভাবোঁ, আমি এতিয়া ইমান বতাহ মাৰিছে, কিবা হৈছে, ভিতৰত সোমাই আছোঁ। এইবোৰ মন কৰেনে বাৰু? সৰু সৰু দোকান এখন দি, তামোল পাণৰ দোকান দি কেনেকৈ নিজৰ পেটটোৰ লগতে ঘৰখনৰ পেট চলাই আছে ন। সেয়া মই যেইটকাত সুখী হ'ব পাৰিছোঁ, আপুনি তাতকৈ কমতো সুখী হ'ব পাৰিব, নহ'লে সুখী হ'ব নোৱাৰিব পাৰে। সুখবোৰ নিজৰ লগত জড়িত, আনৰ লগত নহয়। আৰু সুখ কেতিয়াও আপুনি কিনি ল'ব নোৱাৰে, আনক দুখ কেতিয়াও বেচিব নোৱাৰে। ভগৱানে এইটোৱে বহুত ভাল কাম কৰিলে, সুখ কিনিব নোৱাৰাকৈ ৰাখিলে আৰু দুখ বেচিব নোৱাৰাকৈ। গম পাইছে? নহ'লে ধনী মানুহবোৰেনো আনৰ পৰা সুখবোৰ কিনি ল'লেহেঁতেন। বুজি পাইছে? এনেকুৱা মানুহো আছে। আজিকালি সন্মানবোৰতো কিনিয়ে লয়, সুখবোৰো কিনি ল'লেহেঁতেন। পৃথিৱীত এনেকুৱা মানুহ আছে মানে, কিন্তু ভগৱানে নিদিয়ে নহয়। সেইবোৰ চব জানে তেওঁ। ভগৱানৰ লীলা অপৰম্পাৰ ন, তেওঁ বনায়ে থৈছে আগৰ পৰাই। আৰু সুখবোৰ বিকিব পৰা হ'লে এই দুখীয়া মানুহবোৰ যে সুখত থাকে, নিজৰ সুখবোৰ বিকিলেহেঁতেন, একমাত্ৰ নিজৰ পেটটোৰ কাৰণে। গম পাইছেনে? আৰু কিছুমান ধনী মানুহে জোৰ জবৰদস্তি দুখীয়া মানুহবোৰৰ পৰা সুখবোৰ কিনি ল'লেহেঁতেন, আৰু নিজৰ দুখবোৰ দুখীয়াক দি থৈ গ'লহেঁতেন। সেইটো নিয়ম নাই বুলিহে ভাল মানুহবোৰ বাচিছে। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু। সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।